নমস্কাৰ এন টেলিভিছন চাই থকাৰ বাবে ধন্যবাদ। ষ্টুডিঅ'ত মই আস্থা বেগম। বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আগবঢ়াইছোঁ আজিৰ প্ৰাইম নিউজ। প্ৰথমে চাওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰি আজি দখল কৰা শিৰোনাম। মাদ্ৰাছা উচ্ছেদক লৈ তিনিচুকীয়াত লোহাৰী কছাৰী গাঁৱত উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ তিনিচুকীয়া আৰক্ষীৰ। নামৰূপত 7 বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা এটা লম্পটৰ। জিতেন দোহাৰ নামৰ লম্পটটোক মাৰিবলৈ থানাত প্ৰৱেশৰ চেষ্টা প্ৰতিবাদী জনতাৰ। মৰাণৰ দীঘাৰীক ঘূৰাপন কৰি আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈ ৰঙাঘৰৰ আলহী হল 2 মাতাল যুৱক সমুজ্জ্বল গগৈ আৰু পৰাগ গগৈ। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ডক্টৰ ৰাধাকৃষ্ণন স্কুলৰ সহযোগত ডিব্ৰুগড়ৰ জৱাহৰ আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত সাংবাদিকতাৰ কৰ্মশালা। এতিয়াও বিতং বাতৰি। তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত এখন মাদ্ৰাছা উচ্ছেদ কৰাক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি। বীৰ লাচিত খানৰ লগতে স্থানীয় লোকসকল উক্ত স্থানত উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন কৰে ইমামজন। ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত উচ্ছেদ কৰে এখন মাদ্ৰাছা। লোহাৰী কছাৰী গাঁৱৰ মাদ্ৰাছাখনক লৈ কালিৰে পৰা অব্যাহত আছিল উত্তেজনা। বীৰ লাচিত খানৰ লগতে স্থানীয় লোকসকল আজি উক্ত স্থানত উপস্থিত হোৱাৰ পূৰ্বে পলায়ন কৰে ইমামজন। ইমামজনৰ যাৱতীয় নথি পত্ৰ খেলি মেলি থকাৰ অভিযোগ উত্থাপন কৰি আজি প্ৰদৰ্শন কৰাৰ কথা আছিল। ঘটনাস্থলীত তিনিচুকীয়া আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰিছে পৰিস্থিতি। খুব এটা দুখজনক বিষয় যে সমগ্ৰ অসম লগতে সমগ্ৰ ভাৰতবৰ্ষতে যেতিয়া এই মুছলিম বিৰোধী বা মুছলিমসকলৰ যি এটা আগ্ৰাসন, এই আগ্ৰাসন ৰোধ কৰিবৰ বাবে চৰকাৰ লগতে দল সংগঠন সকলোৱে আজি জোৰদাৰ প্ৰচেষ্টা চলাই থকাৰ সময়তে আমাৰ এই লোহাৰী কছাৰী অঞ্চলত, আমাৰ তিনিচুকীয়া লোহাৰী কছাৰী অঞ্চলত এখন মাদ্ৰাছা গঢ় লৈ উঠিছিলে। যোৱা 6 মাহৰ পৰা আজি 2-3 মাহ আজি চলি আছে। এখন মাদ্ৰাছা ইয়াত গঢ়ি উঠিছিলে। যিজন নুৰুল আমিন, আমাৰ এই মছজিদ কমিটিৰ প্ৰেচিডেণ্ট, লোহাৰী কছাৰীৰ প্ৰেচিডেণ্ট, লগতে আৰু আপোনাৰ এজন প্ৰতিষ্ঠিত ঠিকাদাৰ, হয়তো আমাৰ তিনিচুকীয়াবাসী ৰাইজ বা অসমবাসী ৰাইজে চিনি পাব তেখেতক। নুৰুল আমিন তেখেত এজন স্বীকৃতিপ্ৰাপ্ত ঠিকাদাৰ। তেখেতৰ ছত্ৰছায়াত, তেখেতৰ ধন বলৰ জোৰত এখন মাদ্ৰাছা ইয়াত গঢ়ি উঠিছিলে বুলি আমি খবৰ পাই আমি যোৱাকালি আমি ইয়াত আহি এটা অভিযান চলালো। আৰু অভিযান চলাই আমি দেখিবলৈ পাওঁ যে এই মছজিদৰে এজন ইমাম, তেখেতে ইয়াত কণ ল'ৰা ছোৱালীক তেখেতে মাদ্ৰাছা শিক্ষা প্ৰদান কৰি আছিলে। আৰু লগতে আমি যেতিয়া তেখেতক প্ৰশ্ন কৰোঁ যে তেওঁ কি শিক্ষা দি আছে, তেওঁ স্পষ্টভাৱে আমাক কয়, আমাৰ কেমেৰাৰ আগত কয় তেওঁ যে ইয়াত মাদ্ৰাছা শিক্ষা প্ৰদান কৰি থকা হৈছে, আৰবী ভাষা শিকাই থকা হৈছে। গতিকে আমাৰ ৰাইজে আমি এই বস্তুটো হ'বলৈ দিব নোৱাৰোঁ। গতিকে আমি যোৱাকালি এইটো বন্ধ কৰি দিলোঁ আৰু আমি প্ৰশাসনক আমি অনুৰোধ জনাম, প্ৰশাসনে যাতে এইবিলাক দৃষ্টিগোচৰ কৰে, এই বিষয়টোৰ ওপৰত উচিত তদন্ত কৰি যোন ব্যক্তি জড়িত হৈ আছে এই মাদ্ৰাছা স্থাপন কৰাৰ ক্ষেত্ৰত তেখেতসকলক আইনী ব্যৱস্থাৰে তেখেতসকলক বিহিত ব্যৱস্থা প্ৰদান কৰিব লাগে। আৰু লগতে আমি জনাওঁ তেখেতক, আমি যেতিয়া নুৰুল আমিনক আমি প্ৰশ্ন কৰিছিলোঁ যে সমগ্ৰ ভাৰতবৰ্ষ অসমতে যেতিয়া মাদ্ৰাছা বন্ধ অবৈধ ঘোষণা কৰিলে চৰকাৰে, তৎসত্বেও তেওঁ কিহৰ এটা প্ৰয়োজন হ'ল ইয়াত মাদ্ৰাছা খুলিবলৈ, তেখেতে তেতিয়া আমাক উত্তৰ দিছে যে এই লোহাৰী কছাৰী অঞ্চলত পূৰ্বতে জনসংখ্যা কম আছিলে মুছলিম মানুহৰ, এতিয়া জনসংখ্যা বৃদ্ধি হৈছে, জনগাঁথনি তেওঁলোকৰ বৃদ্ধি হৈছে, গতিকে তেখেতৰ এখন মাদ্ৰাছা ইয়াৰ প্ৰয়োজন অনুভৱ কৰিলে। গতিকে আমি ইয়াৰ পৰা এইটোৱে স্পষ্ট হলো যে আজি তেওঁলোকৰ যেতিয়া পূৰ্বতে জনসংখ্যা কম আছিলে তেতিয়া মাদ্ৰাছা নাছিলে, এতিয়া যেতিয়া জনসংখ্যা বৃদ্ধি হ'ল তেওঁলোকে মাদ্ৰাছা খুলিছে ইয়াত। কাইলৈও তেওঁলোকৰ ইছলাম ধৰ্মৰ আৰু কি নকৰিব তেওঁলোকে, আমি আজি প্ৰশ্ন আৱৰ্তন আমি আহি গলো। গতিকে আমি স্পষ্ট ভাষাৰে এই সংবাদ মাধ্যমৰ যোগেদি ক'ব বিচাৰিছো, যিহেতু তেওঁলোকে জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকৰ ইছলামিক গতিবিধিবিলাক তেওঁলোকৰ বৃদ্ধি পায়। গতিকে আমি আমাৰ এই অঞ্চলত সম্পূৰ্ণৰূপে মুছলিম মানুহক আমি বসতি কৰিবলৈ আৰু নতুনকৈ আহি ইয়াত বসতি স্থাপন কৰিবলৈ আমি সম্পূৰ্ণ বাধা প্ৰদান কৰিছোঁ আজিৰ পৰা। আৰু আমি নিষিদ্ধ কৰিছোঁ, ইয়াত নহ'ব, কোনো পধ্যে নচলিব। আৰু যিসকলে ইয়াত মাটি বাৰী লৈ থৈছে মুছলিম মানুহ পূৰ্বতে, বৰ্তমানতো চৰকাৰে বাৰু বন্ধ কৰি ৰাখিছে, কিন্তু যিসকলে পূৰ্বতেও লৈ থৈছে তেওঁলোকক আমি অনুৰোধ জনাম তেওঁলোকে যাতে এই মাটি বাৰীসমূহ বিক্ৰী কৰি বেলেগ স্থানলৈ তেওঁলোকে গতি কৰে। ইয়াত আমাৰ ৰাইজে আমাৰ লগত বীৰ লাচিত খান আমাৰ লগত সহযোগত আছে। আমি এই অঞ্চলৰ নতুনকৈ কোনো মুছলিম বসতি স্থাপন কৰিবলৈ দিয়া নহ'ব, কাৰণ তেওঁলোকৰ যেতিয়া বসতি স্থাপন হৈ তেওঁলোকৰ যেতিয়া জনসংখ্যা বৃদ্ধি হৈ যায়, লগে লগে তেওঁলোকৰ সেই ইছলামিক কাৰুকাৰ্যবিলাক, ইছলামিক তেওঁলোকৰ মনোভাৱবিলাক বৃদ্ধি পায়, তেওঁলোকৰ গতিবিধি বঢ়াই দিয়ে। আৰু আমাৰ হিন্দু মানুহৰ ল'ৰা ছোৱালী, আমাৰ হিন্দু মানুহৰ বাই ভনীসকল এই ৰাস্তাইদি অহা যোৱা কৰিবলৈ আজিৰ সময়ত ভয় খোৱা হ'ল। সন্ধিয়া সময়ত আমি নিজে ভয় খাওঁ আমাৰ ল'ৰা ছোৱালী ইয়াত অকলে পাৰ হৈ যাবলৈ, কাৰণ আমি পৰিলক্ষিত কৰোঁ, আমিও দেখোঁ আহোঁতে যাওঁতে ইয়াত বিভিন্ন চিনি নাপাওঁ ক'ৰ পৰা ল'ৰা আহি ইয়াত ভাড়াঘৰবিলাক অধিগ্ৰহণ কৰি
আমাৰ এই অঞ্চলত যিসমূহ ভাড়াঘৰ আছে সেই ভাড়াঘৰসমূহত ক'ৰ পৰা কি কামত ইয়াত আহি মুছলিম সম্প্ৰদায়ৰ মানুহ কিছুমানে আহি বসতি কৰি আছে আমি ক'ব নোৱাৰো। গতিকে আমি আজি সেইখিনিও আমি তদন্ত কৰিম, তেওঁলোকৰ নথি পৰীক্ষা কৰিম। তেওঁলোকে আহি ইয়াত ৰাতি বিয়লি 9টা 10টা 11টা বজাত ৰাতি তেওঁলোকে ৰাস্তা পদূলিয়ে পিট পিটাই ফুৰে। তেওঁলোকে কি কামত তেওঁলোকে ৰাতি ঘূৰি ফুৰে নাজানো। গতিকে আমাৰ এইবিলাকৰ প্ৰতি আমাৰ ভয় ভাবুকি আহিছে, আমাৰ ল'ৰা ছোৱালী আমাৰ উঠি অহা প্ৰজন্মৰ প্ৰতি ভয় ভাবুকি আহিছে। গতিকে আমি আজি ৰাইজে সজাগ হৈছে, আজি ৰাইজে ওলাই আহিছে একত্ৰিতভাৱে। লগতে আমি দেখিবলৈ পালো তেওঁলোকৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে ইয়াত মাদ্ৰাছা খুলিছে। কাইলৈ আৰু কি নকৰিব কোনো ঠিকনা নাই। ইয়াৰ পৰা হয়তো তেওঁলোকে কাইলৈ জেহাদী উৎপন্ন কৰিব, জেহাদী উৎপন্ন কৰি তেওঁলোকে আজি দেশ বিৰোধী কামত তেওঁলোকে প্ৰয়োগ কৰিব। গতিকে এইসমূহ যেতিয়া তেওঁলোকে আৰম্ভ কৰিছে, গতিকে আমি তেওঁলোকক স্পষ্ট ভাষাৰে আমি এই সংবাদ মাধ্যমৰ এই স্থানৰ পৰাই তেওঁলোকক সকিয়নি প্ৰদান কৰিছো। আগন্তুক দিনত যাতে তেওঁলোকে এনেকুৱা ধৰণৰ কোনো কাৰুকাৰ্য কৰিবলৈ আগবাঢ়ি নাহে তাৰ প্ৰতি আমি তেওঁলোকক সকিয়নি প্ৰদান কৰিছো এই স্থানৰ পৰা। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। নামৰূপত 7 বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যাৰ পাছতে মৃতদেহ লুকুৱাই ৰাখিছিল বাগিচাৰ নলাত। ঘটনাক লৈ নিশা নামৰূপ থানাত উত্তপ্ত পৰিস্থিতি। হত্যাকাৰীক মাৰিবলৈ থানা ঘেৰাও কৰি থানাত প্ৰৱেশৰ চেষ্টা প্ৰতিবাদী জনতাৰ। 7 বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা, নামৰূপত মৃতদেহ লুকুৱাই ৰাখিছিল বাগিচাৰ নলাত। নিশা নামৰূপ থানাত পৰিস্থিতি উত্তপ্ত, থানা ঘেৰাও উত্তেজিত জনতাৰ। হত্যাকাৰীক মাৰিবলৈ থানাত প্ৰৱেশৰ চেষ্টা প্ৰতিবাদী জনতাৰ। এগৰাকী 7 বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাক কেন্দ্ৰ কৰি শনিবাৰে নিশা উত্তপ্ত হৈ পৰে নাহৰকটীয়াৰ নামৰূপ থানা। উত্তেজিত জনতাই নিশা নামৰূপ থানা ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলাৰ লগতে হত্যাকাৰীক ৰাইজক চমজাই দিয়াৰ দাবীত ঘণ্টা ঘণ্টা ধৰি অৱৰোধ কৰি ৰাখে নামৰূপ থানা। ঘটনা অনুসৰি নামৰূপ কছাৰী পথাৰ গড়বস্তিৰ জিতেন লোহাৰ নামৰ এজন ব্যক্তিয়ে শনিবাৰে দিনৰ ভাগত গাঁওখনৰে এগৰাকী 7 বছৰীয়া কন্যাক মাছ ধৰাৰ চলেৰে ফুচুলাই আনি ধৰ্ষণ কৰি অতি নিৰ্মমভাৱে মুখত কোপা দি হত্যা কৰে আৰু গাঁওখনৰে এখন চাহ বাগিচাৰ নলাত মৃতদেহটো লুকুৱাই ৰাখিছিল। পিছত পৰিয়ালৰ লোকে সন্ধ্যালৈকে নিজ সন্তানক ঘৰত বিচাৰি নোপোৱাত হাহাকাৰ লাগে। গাঁওবাসীয়ে কণমানিজনীৰ বিচাৰ খোচাৰ আৰম্ভ কৰাত নিশা চাহ বাগিচাৰ নলাত উলংগ অৱস্থাত মৃতদেহটো লুকুৱাই ৰখা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত নামৰূপ আৰক্ষীক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। তাৰ মাকৰ যে কুঠাৰ মাৰি পেলালে, 3 কুঠাৰ মাৰি দিলে। তাৰপিছত 20 বছৰ থাকিলে থানাৰ পৰা আহিলে এইবিলাক ঘটনা কৰিলে। ছোৱালীজনীক কি কৰিলে, ছোৱালীজনীক সেই মাতি লৈ গ'ল এই বাগান ফালে নলা লৈ একদম হেঁচি আৰু মাৰি পেলাই একদম কাপোৰ কানি উলংঘা কৰি দিছে। এই 7 বছৰো নাই হোৱা, বেয়া কাম কৰিলে আৰু সোপা দি দিছে মুখত। হেৰি কি জিতেন হেৰি কি লোহৰা, এইটো 4টা বজা ঘটনা। 4টা বজা। ইফালে স্থানীয় ৰাইজে হত্যাকাৰী জিতেন লোহাৰক ধৰি আনি উত্তম মাধ্যম সোধাই আৰু আৰক্ষীয়ে জিতেনক আটক কৰি থানালৈ লৈ আনে। ইফালে শ শ উত্তেজিত জনতাই নিশা নামৰূপ থানা ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। তাৰ নিজৰ মাকক সি যদি কুঠাৰ মাৰি কিনে মাৰিব পাৰিছে, নিজৰ মাকক যদি কুঠাৰ মাৰিছে সি, আৰু ইমান দিন জেলত থাকি কিনি আমি তেতিয়া সৰুৱে হৈ আছিলো, তেতিয়া মই শুনিছিলোহে সি নিজৰ মাকক কুঠাৰ মাৰি কিনি জেলত গৈছিলে। তাৰপিছত অহাৰ পিছত এতিয়া আকৌ শুনিছোঁ সি সেইটো কাণ্ড কৰিছে। পুতিত হৈছে না কি মই নেচালোঁ আৰু মই চাব নোৱাৰোঁ নাই। ঘটনাটো এই চিকা নাই, গুজি তাৰ নাম গুজি জিতেন। থাকিব অধিকাৰ নাই, ইমান সৰু ছোৱালীক যেতিয়া এনেকা কৰিছে তাইতো আৰু আহিলে আৰু একে কৰিব ন। মূৰত আপোনালোকে কি দিছে এইটো নাজানো, কিন্তু আমি জীয়াই থাকিব তাক দিব নোৱাৰো।
আমিতো জীয়াই থাকিব নালাগে ইমান সৰু ছোৱালীটো হুপা মাৰি মৰা পেটে তাক কেনেকৈ জীয়াই থাকিব দিম মুখত হুপা মাৰি নলাত পুতি থৈছে ইমান সৰু ছোৱালীটো তাক ঠগি পিনে মাছ ধৰিম বই বুলি ঠগি পিনে নি পিনে তাক নলাত মাৰি পিনে ঘাঁহ বন দি পিনে পুতি থৈ দিছে চকচোন আৰু তাক মুখত ঘাঁহ সোমাই পিনে ছোৱালীজনী কাপোৰো নাই ইমান সৰু পোৱালিটো 7 বছৰ হৈছে তাক জীয়াই থকাৰ অধিকাৰ আছে জানো তাক জীয়াই থকাৰ অধিকাৰ নাই উত্তেজিত জনতাই হত্যাকাৰীক চমজাই দিয়াৰ দাবীত পুলিচৰ বাধা নেওচি থানাত প্ৰৱেশৰ চেষ্টা চলায় পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাত নিশাই হত্যাকাৰীক নামৰূপ আৰক্ষীয়ে গোপনে অন্য স্থানলৈ স্থানান্তৰ কৰে ইয়াৰ পূৰ্বে জিতেন লোহাৰ নামৰ ব্যক্তিয়ে নিজ মাতৃক হত্যা কৰি কাৰাবাস খাটি আহিছিল ইতিমধ্যে নামৰূপ আৰক্ষীয়ে পোস্কো এক্টৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আজি 8:40 মান বজাত খবৰ পোৱা গৈছিলে এটা খবৰ ৰিচিভ কৰিছিলে যে এজনী ছোৱালী 8 বছৰ ছোৱালীজনী এই কছাৰী পথাৰত নলাত মানে পৰি আছে মৃত অৱস্থাত পৰি আছে তাৰপিছত অচি ষ্টাফ গ'ল আমিও আহিলোঁ আহি দেখিলোঁ যে নলাৰ ভিতৰত ছোৱালীজনী পৰি আছে তাৰ চালোঁ তাৰপিছত আমি গৈ পোৱাৰ লগে লগে এজন মানুহ এৰেষ্ট কৰা হ'ল মানে এপ্ৰিহেণ্ড কৰা হ'ল আৰু আমি প্ৰায় চিয়ৰ হোৱা নাই যদিও প্ৰায় তেওঁ ছোৱালীজনী হত্যা কৰা প্ৰমাণ পোৱা গৈছে নাই ছোৱালীজনী বোলে তেওঁ আমি যোৱা আগতে মানে নলাৰ পৰা উঠাই দিলে নলাত বোলে বোন জাপি থোৱা আছিলে তেওঁ যোৱা মানুহে কোৱা এতিয়া আমি বস্তু ৰেকৰ্ডটো বিচাৰি আছোঁ তেওঁ মাকক মাৰি পেলাই জেল খোৱা বুলি মানুহখিনি কৈছে ব্যুৰো ৰিপৰ্ট AN টেলিভিজন মৰাণৰ দিখাৰীত 37 ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত দিহিং ধাবাত শুক্ৰবাৰে নিশা 2 ভাতৃ সমুজ্জ্বল গগৈ আৰু পৰাগ গগৈ সুৰাপান কৰি আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় ৰঙাঘৰৰ আলহী এই 2 মাতাল যুৱক আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় ৰঙাঘৰৰ আলহী হল 2 মাতাল যুৱক এতিয়া কি কৈ আছিলে চাবি ল'বলৈ আছে আপোনাৰ ৰাইটছ কওক অ'কে আপুনি ৰাইটছ কওক কিহৰ ৰাইটছ লাগে ৰাইটছ লাগে কিহৰ ৰাইটছ লাগে উই ৱান্ট ৰাইটছ তোৰ চাবি বিচাৰিছো মই উই ৱান্ট আমাৰ ৰাইটছ গাড়ী চাবি বিচাৰিছো মই আমি গাড়ী নহয় ডেটছ আৱাৰ কাৰ্ছ অ'কে এখন আমাৰ কাৰ্ছ তহঁতৰ গাড়ী ইটছ আৱাৰ কাৰ্ছ চাবি দে সিহঁতৰ চাবি দে দিয়া চাবি দে চাবি ল আমাৰ গাড়ী চাবি দে আমাৰ গাড়ী চাবি দে মই চলাম আমাৰ গাড়ী তোক চলাবলৈ দিম এতিয়া অ'কে ইমান গাড়ী চলাবলৈ দিম আমাৰ গাড়ীও চাবি গাড়ী লাগে চলাবলৈ দিম ইটছ আৱাৰ কাৰ্ছ আমি কেলে কোনো ড্ৰাংক এণ্ড ড্ৰাইভ নাই কৰা আপোনালোকে কওক ড্ৰাংক এণ্ড ড্ৰাইভ পাইছে আমাক কওক ড্ৰাংক এণ্ড ড্ৰাইভ পাইছে যদি কওক নাই নিদিওঁ বে কি নিদিওঁ বে কি হ'ব নিদিওঁ বে মাতক বে কাক মাতে আনক আকৌ ইউ আৰ ড্ৰাংক বে তোমালোকক চেক কৰি ল'ম বে বল চেক কৰি বল মেচিন লগাম বল মেচিন লৈ আনক আকৌ ইমিডিয়েট মেচিন লৈ আনক বে আই ৱান্ট immediate message I want here be I want here no মৰাণৰ দিখাৰীত 37 ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত দিহিং ধাবাত শুক্ৰবাৰে নিশা 2 ভাতৃ সমুজ্জ্বল গগৈ আৰু পৰাগ গগৈ সুৰাপান কৰি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে মই মিলিয়নছত ভিডিঅ' ইনফ্লুৱেঞ্চাৰ মই কৰিম নেকি মই এতিয়ালৈকে কৰিব ষ্টাৰ্ট নাই কৰা কৰিম নেকি তুমি চাই লোৱা মই ভিডিঅ' ইনফ্লুৱেঞ্চাৰ হ'ব পাৰোঁ নে নোৱাৰোঁ চাই লোৱা বে ভয় নকৰোঁ এনেকুৱা ভিডিঅ'ত মই ভয় নকৰোঁ তোমালোকে ভিডিঅ' কৰাবে মই ৰ'বা তোমালোকক দি দিম অ'কে কিন্তু শুদ্ধ প্ৰক্ৰিয়াৰে প্ৰকৃত প্ৰক্ৰিয়াৰে ৰ'বা এনেকৈ টানি নথবা ৰ'বা আমি যিবিলাক কওঁ ৰ'বা আকৌ এনেকৈ টানি নাহিবা ৰ'বা আকৌ এনেকৈ টানিব নোৱাৰিবা নহয় তেওঁলোকক ভিডিঅ' কৰা ভাইটি ভিডিঅ' কৰ আৰক্ষীক অশ্লীল ভাষাৰে গালি গালাজ কৰাৰ লগতে মৰাণ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক আক্ৰমণ কৰে মাতাল ভাতৃদ্বয়ে হয় যোৱাকালি দিহিং ধাবাত কিছুমান যুৱকে আহি দিহিং ধাবাত উপদ্ৰৱ চলাই আছিল উপদ্ৰৱ চলাই থকা সময়ত দিহিং ধাবাৰ স্বত্বাধিকাৰীয়ে মৰাণ আৰক্ষীক খবৰ দিয়াৰ লগে লগে মৰাণ আৰক্ষী পেট্ৰলিং পাৰ্টি তাত গৈ উপস্থিত হয় আৰু সেই যুৱককেইজনক
হাই কাজিয়া নকৰিবলৈ বাধা দিয়াত মানা কৰিছিল আৰু বাধা দিছিল। তথাপিতো তেওঁলোকে পুলিচকো নামানি পুলিচকো গাত থুৱাই দিছে আৰু পুলিচক গাত হাত দিছে, পুলিচৰ কাপোৰ ইউনিফৰ্মযোৰ ফালি দিছে আৰু পুলিচকো গতাগতি কৰিছে। এজন পুলিচে আহতও হৈছে। লগে লগে তেওঁলোকক মৰাণ থানালৈ লৈ আহে যদিও মৰাণ থানাৰ পৰা তেওঁক মেডিকেল কৰাব লৈ যাওঁতে এজন কৰ্তব্যৰত আৰক্ষীক তেওঁ যিডাল হেণ্ডকাপ থাকে এই হেণ্ডকাপডালেৰে ডিঙিত মেৰিয়াই তেওঁকো হত্যা কৰিবলৈ চেষ্টা কৰিছিল। গতিকেলৈ আমি এজন আৰক্ষী বিষয়াক বা সকলো পুলিচকে যি ধৰণে উপদ্ৰৱ চলাইছে বা তেওঁলোকৰ গাত হাত দিছে এই কথাষাৰ আমি তেওঁলোকক গৰিহণা দিছোঁ, যাতে অনাগত দিনত এনেধৰণে কোনো ঘটনা নকৰে, কোনো উপদ্ৰৱ নচলাই, পুলিচক গাত হাত নিদিয়ে। এজনৰ নাম সমুজ্জ্বল গগৈ আৰু এজন নাম পৰাগ গগৈ বুলি জানিব পোৱা মতে আমি ঘৰ তেওঁলোকৰ খোৱাং আজাৰগুৰি বুলি গম পাইছোঁ। দুইজনকে আজি মৰাণ আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে। হয়, আৰক্ষীক আমি এই কথাটো যাতে অৱগত কৰিব বিচাৰিছোঁ যে যিকোনো ধাবাই অনুজ্ঞাপত্ৰ নোহোৱাকৈ যেনেধৰণে মদ বিক্ৰী কৰে তাৰ ওপৰত এটা চোকা দৃষ্টি ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমি মৰাণ টাউন VDP তৰফৰ পৰা প্ৰশাসনৰ ওপৰত যি ধৰণে জনসাধাৰণক তেওঁলোকে সকলো ধৰণে আমাক সেৱা আগবঢ়াই আহিছে, তেনে প্ৰশাসনৰ পুলিচৰ ওপৰত যি ধৰণে তেওঁলোকে অত্যাচাৰ চলাইছে বা তেওঁলোকক মাৰধৰ কৰা বুলি গম পাইছোঁ, এই কথাক আমি নিন্দা কৰিছোঁ আৰু ইয়াৰ ওপৰতে কঠোৰ ব্যৱস্থা ল'বলৈ আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। শনিবাৰে সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো উদযাপন কৰা হয় পবিত্ৰ ৰাখী বন্ধন। ডিব্ৰুগড়তো দেখা গৈছে সদৰ থানাৰ আৰক্ষীসকলক ডিব্ৰুগড়ৰ একাংশ মহিলাই ওলাই আহি ভাই ভনীৰ স্নেহ বন্ধন কৰা দৃশ্য। শনিবাৰে আছিল পবিত্ৰ ৰাখী বন্ধন। দেশজুৰি উদযাপিত হৈছে এই উৎসৱ। ৰাখী বন্ধন দেশৰ এক অন্যতম প্ৰধান উৎসৱ। ভাৰতত বহু দশক ধৰি পৰম্পৰাগতভাৱে পালন কৰি অহা হৈছে এই ৰাখী বন্ধন। ভাতৃ ভগ্নীৰ মাজৰ পবিত্ৰ সম্পৰ্ক আৰু নিভাঁজ মৰমক সন্মান জনাই এই উৎসৱ পালন কৰা হয়। এই দিৱসৰ উদযাপন কেৱল ভাই ভনীৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ সামগ্ৰিকভাৱে পৰিয়াল তথা আত্মীয় স্বজনলৈকে বিস্তৃত। ডিব্ৰুগড়তো এই উৎসৱ পালন কৰা হয়। আনহাতে ডিব্ৰুগড় সদৰ থানাৰ আৰক্ষীসকলক ডিব্ৰুগড়ৰ একাংশ মহিলাই ওলাই আহি ভাই ভনীৰ স্নেহ বন্ধন কৰা দেখিবলৈ পোৱা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট AN টেলিভিছন। এইখিনিতে সময়তে চমু বাণিজ্যিক বিৰতিৰ পাছত কেইবাটাও গুৰুত্বপূৰ্ণ বাতৰিলৈ পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। 171 বেটেলিয়ন কেন্দ্ৰ সংৰক্ষিত বাহিনী দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে 171 বেটেলিয়ন হেডকোৱাৰ্টাৰ চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ চমুকৈ CRPFৰ সপ্তাহজোৰা আয়োজিত বিভিন্ন কাৰ্যসূচীৰ অন্তিম দিনা শনিবাৰে এক মননশীল সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠানৰ সফল সামৰণি ঘটে।
171 বেটেলিয়ন কেন্দ্ৰীয় সংৰক্ষিত বাহিনী দলটোৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে 171 বেটেলিয়ন হেডকোৱাৰ্টাৰ চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ চমুকৈ CRPFৰ সপ্তাহজোৰা আয়োজিত বিভিন্ন কাৰ্যসূচীৰ অন্তিম দিনা শনিবাৰে এক মননশীল সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠানৰ সফল সামৰণি ঘটে। অনুষ্ঠানত বিভিন্ন গীতমাত জোৱানসকলৰ দ্বাৰা নৃত্য প্ৰদৰ্শন তথা মহিলাসকলৰ দ্বাৰা ফেশ্বন শ্ব' বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল কৰি তোলে। অনুষ্ঠানত মুখ্য অতিথি ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী উপস্থিত থাকে। অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৰে লগতে সপ্তাহজোৰা কাৰ্যসূচীত বিভিন্ন ধৰণেৰে সহায় সহযোগ আগবঢ়োৱা সকলোকে 171 বেটেলিয়নৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে 171 বেটেলিয়ন কমাণ্ডেণ্ট S. কেংগুৱে। आज CRPF का 171 बटालियन का 22nd रेजिंग डे है। यूनिट एस्टेब्लिश हुआ 2004 में। तो हर एक यूनिट का रेजिंग डे का एक बढ़िया अपॉर्चुनिटी होता है कि यूनिट का एस्टेब्लिशमेंट से लेके अभी तक देश सेवा में जितना काम किए थे, सैक्रिफाइसेस जितना हुआ था, और उसी को एक बार नमन कर सकते हैं। और फैमिलीज़ और CRP में एक बढ़िया कॉन्सेप्ट है कि फैमिलीज़ और सब लोग को मिलके लेके जाते हैं कोई भी चीज़ में। जहाँ पे भी ड्यूटी में जाए CRPF का एक अनोखा एक मेथड होता है जिसमें सारा फैमिली अपना पार्ट होता है। कभी किसी को नहीं लगता है कि वो दूर चले गए। तो आज एक बड़ा मौका है इनको कि सारा फैमिलीज़ को मिला के एक सेलिब्रेशन टाइप का यूनिट का रेजिंग डे माना जाता है। तो आई एम वेरी हैप्पी एंड प्राउड दैट CO कमांडेंट 171 केंगू साहब मुझे बुलाया था यहाँ पे, एंड आई एम हैप्पी दैट आई एम टेकिंग पार्ट इन दिस इनिशिएटिव। CRPF जवानों को, बच्चों को जो एक्सपोजर मिलता है मैंने कहीं और फोर्सेस में नहीं देखे। जितना टैलेंटेड बच्चे होते हैं, ऑलराउंड डेवलपमेंट होता है, स्पोर्ट्स हो, कल्चरल एक्टिविटी हो, एक्स्ट्रा करिकुलर परफॉर्मेंसेस हो, तो हमेशा वो आगे ही रहता है। और जिस तरफ से उनके परफॉर्मेंसेस देख के मिलता है तो हमें लगता है कहीं पे भी ये कॉम्पीट कर सकते हैं किसी भी फील्ड में भी। तो ये बहुत बढ़िया चीज़ है जो CRPF में इंकरेज भी होता है, और ज़रूरी है ऐसे फोर्सेस के बीच में होना भी चाहिए। ज़रूर देश सेवा में हम सब लोग जुड़े हुए हैं, पुलिस, सिक्योरिटी फोर्सेस और CRPF। और डिब्रूगढ़ में काफ़ी सालों से CRPF का योगदान हम जानते हैं। यहाँ पे चाहे क्राइम, इंसर्जेंसी, लॉ एंड ऑर्डर मेंटेन करने में खूब बढ़िया से अभी तक CRPF का रोल था, और आगे भी कंटिन्यू होगा। हमारे लिए, इनके लिए यही शुभकामनाएं है कि और ज़्यादा रेजिंग डे मनाएं और ज़्यादा फोर्स का पार्टिसिपेशन हो जाए हर चीज़ों में। सभी को जय हिंद। और मैं इसी मौके पर हमारा डिस्ट्रिक्ट SSP श्री राकेश रेड्डी साहब आया है हमारा बीच में, एंड गिनती समय निकाल के हमारा बटालियन रेजिंग डे में शामिल करके इसी से हमारा पूरा बटालियन और पूरा CRPF का फैमिली के तरफ से थैंक यू, और हमारे लिए भी एक मॉरल बूस्टिंग है। थैंक यू सो मच। जय हिंद। न्यूज डेस्क रिपोर्ट AM टेलीविजन। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ডক্টৰ ৰাধাকৃষ্ণন স্কুলৰ সহযোগত অনুষ্ঠিত হয় সাংবাদিকৰ কৰ্মশালা। এই কৰ্মশালাৰ উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ৰূপম শইকীয়াই। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত সাংবাদিকতাৰ কৰ্মশালা। ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ডক্টৰ ৰাধাকৃষ্ণন স্কুলৰ সহযোগত অনুষ্ঠিত হয় সাংবাদিকৰ কৰ্মশালা। এই কৰ্মশালাৰ উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ৰূপম শইকীয়াই। এই কৰ্মশালাত অংশগ্ৰহণ কৰে 200ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত কৰে এই কৰ্মশালা। পুৱা 9 বজাৰ পৰা অনুষ্ঠিত হয় এই কৰ্মশালাৰ। ডিব্ৰুগড় প্ৰেছ ক্লাবে এইবাৰ তেখেতসকলৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি সাংবাদিকৰ কৰ্মশালা এখন এদিনীয়া আজি জালান আউটডোৰ ষ্টেডিয়ামৰ CK শৰ্মা হলত আয়োজন কৰিছে। এই সাংবাদিকৰ কৰ্মশালাখনি আজি উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কলেজসমূহৰ ইন্সপেক্টৰ অফ কলেজেছ ডক্টৰ ৰূপম শইকীয়াই, আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে RK জুনিয়ৰ কলেজৰ অধ্যক্ষ
বিকাশ গগৈ। আৰু এই কৰ্মশালাত প্ৰায় 200 বিভিন্ন কলেজ আৰু ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। আমাৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্দেশ্য হ'ল সাংবাদিকৰ যিটো পেচা বা সাংবাদিকৰ যিটো ক্ষেত্ৰ, সেই ক্ষেত্ৰখনৰ কাৰণে উঠি অহা ল'ৰা ছোৱালীখিনিক মানে সজাগতা আৰু তেওঁলোকক ইণ্টাৰেষ্টটো বঢ়োৱাৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াত সমল ব্যক্তি হিচাপে উপস্থিত আছে এতিয়া বৰ্তমান সমল ব্যক্তি হিচাপে ৰিচোৰ্চ পাৰ্চন হিচাপে এতিয়া পাঠদান কৰি আছে অইল ইণ্ডিয়া লিমিটেডৰ HR মানৱ সম্পদ বিভাগৰ মহাপ্ৰবন্ধক টিডি হাজৰিকাই। ইয়াৰ পৰৱৰ্তী সময়ত আৰু এগৰাকী সমল ব্যক্তি থাকিব, তেখেত হ'ল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডক্টৰ সত্যকাম বৰঠাকুৰ। আৰু লাষ্ট ছেশ্যনটো ল'ব ভাৰতবৰ্ষৰ এগৰাকী প্ৰখ্যাত সাংবাদিক তথা BBCৰ প্ৰাক্তন ব্যুৰ চিফ সুবীৰ ভৌমিক ডাঙৰীয়া। আৰু আশা ৰাখিছোঁ এই কাৰ্যসূচীৰ জৰিয়তে যিখিনি ল'ৰা ছোৱালীয়ে ইয়াত আজি কৰ্মশালাত অংশগ্ৰহণ কৰিলে সাংবাদিকৰ জনপ্ৰিয়তা, সাংবাদিক ক্ষেত্ৰখনৰ জনপ্ৰিয়তা আৰু সমাজ ব্যৱস্থাত এক সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। আৰু সামৰণি অনুষ্ঠানত আজি আমাৰ ইয়াত উপস্থিত থকাৰ কথা আছে ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী ডাঙৰীয়া। তেখেত থকা অৱস্থাতে আমি ইয়াত যিখিনি প্ৰমাণ পত্ৰ আছে ল'ৰা ছোৱালীখিনিক বিতৰণ কৰিম বুলি ভাবিছোঁ। ডিব্ৰুগড়ৰ পৰা সঞ্জীৱ বিশ্বাসৰ ৰিপৰ্ট AN টেলিভিছন। শিৱসাগৰত সক্ৰিয় হৈ আছে চোৰাং তেল চুৰি চক্ৰ। শিৱসাগৰ সিংদুৱাৰত চোৰাং ক্ৰুড অইল সৰবৰাহ কৰিবলৈ এখন ডাম্পাৰৰ ওপৰৰ অংশ তেল কঢ়িওৱা টেংকাৰ হিচাপে নিৰ্মাণ কৰি থাকোঁতে সংঘটিত হোৱা প্ৰচণ্ড বিস্ফোৰণে প্ৰমাণিত কৰিলে এই কথা। শিৱসাগৰত সক্ৰিয় হৈ আছে চোৰাং তেল চুৰি চক্ৰ। শনিবাৰে সংঘটিত এক বিস্ফোৰণৰ ঘটনাই পুনৰ প্ৰমাণিত কৰিলে এই কথা। শিৱসাগৰ সিংহদুৱাৰত শনিবাৰে চোৰাং ক্ৰুড অইল সৰবৰাহ কৰিবলৈ এখন ডাম্পাৰৰ ওপৰৰ অংশ তেল কঢ়িওৱা টেংকাৰ হিচাপে নিৰ্মাণ কৰি থাকোঁতেই প্ৰচণ্ড বিস্ফোৰণ হয়। ফলত জেলিল আহমেদ আৰু মুজাক্কিৰ আলী নামৰ দুজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। কিন্তু এতিয়াও চোৰাং তেল মজুত কৰি ৰমৰমীয়া বেহা চলাই থকা আব্দুল আলী আৰু জেলিল আলীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। অন্যহাতে আবুল আলীৰ কেম্পাছটোৰ চৌহদতে নিৰ্মাণ কৰা আন এটা পকী টেংকি উদ্ধাৰ হৈছে কেইবা হাজাৰ লিটাৰ চোৰাং ক্ৰুড অইল। চোৰাং তেলৰ এই বেহা চলাই থকা চিণ্ডিকেট চক্ৰক আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হ'বনে? বৰ্তমান এই প্ৰশ্ন উত্থাপন হৈছে। এই ডাম্পাৰখন চাই পেলাই গম পোৱা যায় এটা তেল চুৰি কৰিব আৰু তেলখিনি আনি পেলাই ইয়াতে জমা কৰে, ইয়াৰ পৰা আনি পেলাই তাতে সেই কৰি পেলাই চুৰি কৰি থকা হৈছিলে। বহুত দিনৰ পৰা কৰি আছে বোলে, সেইকাৰণে এনেকৈ ইমান তেল জমা হৈ আছে। মানে মোক এই ওপৰৰ অফিচাৰ খবৰ দিছিলে যে চিলিণ্ডাৰ এটা ব্ৰাষ্ট হৈছে, এজন মানুহ ইনজৰ্ড হৈছে। সেই হিচাপে মই আহিছিলোঁ আমাৰ সংঘীয় ষ্টাফসহ, কিন্তু দেখা পাই আহিলোঁ যে মানুহখিনিয়ে ক'লে যে ইয়াতে ভিতৰতে হৈছে, কিন্তু কোনেও নাজানে কি হৈছে। তাৰপিছত আমি দেখাবলৈ যে দৰ্জাখন তলা মৰা আছিলে, আমি চবকে ক'লোঁ বোলো খুলি দিয়ক, কোনোবাই পাৰে যদি কোনো নুখুলে। যেতিয়া দেখিছিলোঁ ৱালৰ ছাইডত জাগা খালী আছে, আমি ইফালে আহি দেখা পালোঁ যে এই টেংকাৰখন দেখা পালোঁ। আৰু টেংকাৰখনৰ ওপৰত উঠি দেখিলোঁ যে তাতে অলপ তেলো আছে আৰু ওপৰত যিখন আছে। ইয়ালৈ আহিলে প্ৰথমতে আমি গাড়ী দুখন পৰীক্ষা কৰিলোঁ। এই পিছফালে আৰু এখন অমনি গাড়ী আছে, তাৰ ভিতৰত মানে এটা এই আছে মেচিন এটা আছে। পিছফালে আৰু এটা সেই চেম্বাৰ হিচাপে আছিলে, আমি তাতেও তেল থকা সন্দেহ কৰিছিলোঁ, কিন্তু তাতে পানী আছিলে। ইয়াতে আহি চবখিনি আমি উপস্থিত হওঁতে চবে ক'লে যে নাই ইয়াত তলত কিবা এটা আছে নেকি। চবে আমি পৰীক্ষা কৰোঁতে দেখা পালোঁ যে ইয়াতে তেলৰ চেম্বাৰ এটা আছে। ইয়াত তেল জমা আছে, এতিয়া তেল জমা আছে আৰু যথেষ্ট পৰিমাণে আছে। কিমান আছে ক'ব নাই, মানে বহুত আছে। মানে এতিয়া মূল কথাটো হ'ল চোৰাং তেলৰ ঘটনাই। সেইটো চোৰাং তেলৰ ঘটনা। প্ৰায় 5মান বজাত আমি এটা বিস্ফোৰণৰ শব্দ শুনিছিলোঁ। শব্দটো শুনি পিনে যেতিয়া আমি অঞ্চললৈ আহিছিলোঁ, তেতিয়া দেখিছিলোঁ এটা বৃহৎ কাৰবাৰ পুষ্পা ষ্টাইলত এখন ডাম্পাৰত এটা টেংকাৰৰ মানে চেম্বাৰ সাজি ইয়াত তেল চুৰি কৰি থকা বুলি আমি দেখিছোঁ। ইয়াৰ কাষতে আমি দেখিছোঁ যে তাৰ ভিতৰলৈ সোমাই আহি দেখিছোঁ যে আমি তাত মানে ডাঙৰ চেম্বাৰ হাজাৰ হাজাৰ তেলৰ মানে তেওঁলোকে চুৰি কৰিছে। এইটো কাৰ হয় নামটো সম্পূৰ্ণকৈ আমি নাজানো, যদিও কিবা জেলিল বুলি আমি গম পাইছোঁ অকণমান। ব্যুৰ' ৰিপৰ্ট AN টেলিভিছন।
বীৰ লাচিত সেনাৰ উদ্যোগত ডিব্ৰুগড় নগৰ সমিতিৰ প্ৰশংসনীয় পদক্ষেপ স্বাধীনতা দিৱস উপলক্ষে পুৱা 7 বজাৰ পৰা দিনৰ 11 বজালৈকে ডিব্ৰুগড়ৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা চিকিৎসাৰ বাবে অহা ৰোগীসকলক বেটাৰী চলিত অটোসমূহে বিনামূলীয়াকৈ যাতায়াত ব্যৱস্থাৰ প্ৰতিশ্ৰুতি প্ৰদান বীৰ লাচিত সেনা অসমৰ বীৰ লাচিত সেনাৰ উদ্যোগত ডিব্ৰুগড় নগৰ সমিতিৰ প্ৰশংসনীয় পদক্ষেপ আগন্তুক স্বাধীনতা দিৱস উপলক্ষে পুৱা 7 বজাৰ পৰা দিনৰ 11 বজালৈকে ডিব্ৰুগড় জনসাধাৰণ তথা বয়োজ্যেষ্ঠ লোকসকলৰ চিকিৎসাৰ বাবে অহা বিভিন্ন প্ৰান্তৰ ৰোগীসকলক বেটাৰী চালিত অটোসমূহে বিনামূলীয়াকৈ যাতায়াতৰ ব্যৱস্থাৰ প্ৰতিশ্ৰুতি প্ৰদান বীৰ লাচিত সেনা অসমৰ ৰাইজৰ সুবিধাৰ্থে ইভি ইলেক্ট্ৰিক অটোৰিক্সাৰ সেৱাৰ বাবে 8486883297 নম্বৰত ফোন কৰি ৰাইজক যাতায়াতৰ সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান বীৰ লাচিত সেনা অসমৰ বীৰ লাচিত সেনা ডিব্ৰুগড় সদৰ সমিতিৰ সৌজন্যত বীৰ লাচিত সেনা ডিব্ৰুগড় ইভি চালক সৈনিকবৃন্দই অহা 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনা নিজৰ বাহনখনেৰে ৰাইজলৈ বাবে বিনামূলীয়াকৈ সেৱা আগবঢ়াব বুলি প্ৰতিশ্ৰুতিবদ্ধ আৰু বীৰ লাচিত সেনাই প্ৰতিদিনে প্ৰতি সময়ে প্ৰতি কালে অসমীয়া জাতি আৰু মানৱ সেৱাৰ নামত নিজকে উৎসৰ্গা কৰে সেই উৎসৰ্গা কৰাৰ ফলস্বৰূপে আজি বীৰ লাচিত সেনা ইভি চালক সৈনিকসকলে নিজৰ পাৰিশ্ৰমিকৰ গাড়ীখন 15 আগষ্ট স্বাধীনতা দিৱসৰ দিনা যাতায়াতৰ বাবে মেডিকেলৰ সকলো ধৰণৰ ৰোগীৰ বাবে নিজৰ সেৱা বিনামূলীয়াকৈ আগবঢ়াব আৰু এটা কথা এই চেগতে উনিকাই দিওঁ যে অহা সোমবাৰে আমাৰ ডিব্ৰুগড় মেডিকেলৰ ৰোগীৰ বাবে বিনামূলীয়া এম্বুলেন্স সেৱা আগবঢ়োৱা হ'ব বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ এই উপাদতে আৰু এটা কথা কৈ থওঁ ইভি চালক সৈনিকবৃন্দই আমাৰ প্ৰতিদিনে নিজৰ কমোৱা নিজৰ পেট ভৰোৱা গাড়ীখন কিন্তু সমাজ হোৱাৰ বাবে 5খনকৈ গাড়ী প্ৰতিদিনে ডিব্ৰুগড় মেডিকেলৰ বাবে ৰাইজৰ বাবে সেৱা আগবঢ়োৱা বুলি প্ৰতিশ্ৰুতিবদ্ধ সেয়ে সকলো অসমীয়াবাসী ৰাইজক উক্ত 15 আগষ্টৰ দিনা এই সেৱা ল'বলৈ আমি অন্তৰৰ পৰা আহ্বান জনালোঁ আৰু সকলো বীৰ লাচিত সেনা সৈনিক ইভি চালক সৈনিক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ আৰু এটা কথা কওঁ যে বীৰ লাচিত সেনা হঠাতে অসমীয়াৰ প্ৰতি সকলো সময়তে দায়বদ্ধ এয়া জ্বলন্ত প্ৰমাণ আমাৰ ইভি চালক সতীৰ্থ বন্ধুসকল বীৰ লাচিত সেনা অসম ইভিৰ চালক যিসকল আমাৰ লগত কৰ্মকৰ্তা জড়িত হৈ আছে 15 আগষ্টৰ দিনটো আমি বিশেষভাৱে আমি ধৰক দূৰ দূৰণিৰ পৰা মানুহ যথেষ্ট আহে আমাৰ মেডিকেল চিকিৎসাৰ কাৰণে তো সেইবাবে সেইসকল ব্যক্তিক যিসকল জ্যেষ্ঠ হওক মেডিকেল সেৱা যিখিনি হয় আমাৰ ইভি চালকসকলৰ ফালৰ পৰা তো যথেষ্ট আমি বিনামূলীয়াকৈ মানে এটা সেৱা আগবঢ়াইছোঁ আৰু আগন্তুক দিনতো ধৰক তেনেধৰণৰ কাৰ্যসূচী আমি হাতত ল'ম যিহেতু আমি কৈছোঁ যে 5খনকৈ গাড়ী আমি পৰাপক্ষত আমি 24 ঘণ্টা ফ্ৰী ছাৰ্ভিচ দিম বিনামূলীয়াকৈ দিম তো তেনেকুৱা ধৰণৰ আমি পদক্ষেপ হাতত লোৱা হৈছে আৰু যদি পাৰোঁ সমাজৰ কাৰণে ৰাইজৰ কাৰণে যিখিনি পাৰোঁ আগৰ দিনত চিন্তা কৰি আমি সমাজৰ আগত আমি সেৱা আগবঢ়াই যাম সেই প্ৰতিশ্ৰুতিৰে ধৰক আমাৰ বীৰ লাচিত সেনা ইভি যিসকল সতীৰ্থ সৈনিকসকল আমাৰ জড়িত হৈ আছে তেখেতলোকো আজি নথৈ আনন্দিত ধৰক আমি আজি যিখিনি পদক্ষেপ লৈছোঁ 15 আগষ্টৰ দিনাখনৰ কাৰণে তো সেইসকল ব্যক্তিয়ে ধৰক যথেষ্ট ভালো পাইছে চালকলৈ অনুৰোধ এইটোৱে থাকিব যে যিহেতু আমাৰ এই ছাৰ্ভিচ যিটো সেৱা আমি আগবঢ়াইছোঁ সকলোৱে যাতে মনোযোগেৰে সদায় আগবাঢ়িব কাৰণ আমাৰ গোটেইখিনি আলোচনা বিলোচনাৰ মাজতে হৈছে তো প্ৰত্যেকে আমাক সমৰ্থন কৰিছে অসম তো যিহেতু মানে আগবাঢ়ি যাবলৈ বা এইখিনি সেৱা আমি আগবঢ়াবলৈ আজি ধৰক এতিয়া ৰাস্তাত ধৰক গৈ থকা মানুহজনৰ ধৰক কাৰোবাৰ অঘটন এটাই ঘটিলে অঘটন সেই ঘটাত ধৰক আমি কোনোবা এজন ধৰক আমাৰ চালক আমাৰ জ্ঞাত হ'ল তো তেখেতৰ মোৰ চবকে প্ৰতিটো চালকক মই আহ্বান কৰিছোঁ যে তেখেতলোকে সেই স্পটত গৈ সেই স্থানত গৈ তৎকাল মেডিকেল সেৱা আগবঢ়োৱা ব্যৱস্থা লৈ যেন মোৰ প্ৰতিজন চালকৰ সেয়া আহ্বান জনালোঁ ডিব্ৰুগড়ৰ পৰা সুবোধ পাছৱানৰ সহযোগত সুজয় ভৌমিকৰ ৰিপৰ্ট AN টেলিভিজন এইখিনিতে সময়তে পুনৰ চমু বাণিজ্যিক বিৰতিৰ পাছত বাতৰিৰ পৰৱৰ্তী অংশলৈ পুনৰ উভতিম চাই থাকক AN টেলিভিজন
বিৰতিৰ পাছত উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। দেওবাৰে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় নগাঁৱৰ বেঙেনাআটিত। উচ্ছেদৰ জাননী পোৱাৰ পাছতে উৰিয়ামঘাটৰ পৰা টিং, পাত, বাঁহ, কাঠেৰে গাড়ী ভৰ্তি কৰি এটা পৰিয়াল উপস্থিত হৈছিল নগাঁৱৰ বেঙেনাআটিত। 5জনীয়া পৰিয়ালটোক আশ্ৰয় দিয়া কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে উত্তেজনাৰ। নগাঁৱৰ বেঙেনাআটিত উত্তেজনা। উৰিয়ামঘাটৰ পৰা অহা পৰিয়ালক উভতাই পঠালে স্থানীয় লোকে। দেওবাৰে পুৱাতে এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় নগাঁৱৰ বেঙেনাআটিত। উচ্ছেদৰ জাননী পোৱাৰ পাছতেই উৰিয়ামঘাটৰ পৰা টিংপাত, বাঁহ কাঠেৰে গাড়ী ভৰ্তি কৰি এটা পৰিয়াল উপস্থিত হৈহি নগাঁৱৰ বেঙেনাআটিত। বেঙেনাআটিৰ বুলবুল আলী নামৰ ব্যক্তিগৰাকীৰ ঘৰত গাড়ীৰ পৰা সামগ্ৰী নমোৱাৰ পাছতে সৃষ্টি হয় উত্তেজনাময় পৰিস্থিতি। উচ্ছেদটো নটিচটো দিছে, এতিয়ালৈকে ভাঙা নাই। নটিচটো পাইছো আপোনাৰ 6 তাৰিখত। কিমান দিন সময় দিছে? সময় 7 দিনৰ সময় দিছে। বোলে ইয়াত লৈ আহিছো। ইয়াত আমাৰ দাদাৰ মাটি আছে। দাদা মানে কোন হয়? বুলবুল আলী দাদা হয় আপোনাৰ? মোৰ দাদা হয়। আৰু এইটো সামানটো ইয়াত ৰাখিবলৈ দিছে। ঘৰ বনাব ইয়াতে আপোনালোক? ঘৰ পিছত বনাবলৈ পাৰে, দাদা বনাব। দাদা এইটো এতিয়া চিল্লাত আছে। আৰু এজন ল'ৰাই মাত্ৰ আমাক ক'লে যাতে ঘৰ বনাব। সেই নাজানে, এইটো সৰু মানুহ হয়। সৰু মানুহটো ক'বলৈ পাৰে। এইটো অৱগত কৰিছে, এইটো মই নহয়, মোৰ আৰু এটা দাদা আছে। গাঁওবুঢ়া উপস্থিত আছে, তেখেতে কৈছে যে আমি অৱগত নহয়। এইটোতো মই ক'বলৈ নোৱাৰিম। এইটো বেলেগ মানুহ ইয়াত মাটি খাৰা হৈ আছে। আপোনাৰ কাষতে মই গাঁওবুঢ়া চাহেবতো জনাও নাজানো। মই এতিয়া ইয়াত নতুন আহিছো এনেই সামানটো ৰাখিবলৈ। চৰকাৰী গাঁওবুঢ়াৰ উপস্থিতিত স্থানীয় লোকে উভতাই পঠালে সামগ্ৰী ভৰ্তি গাড়ীখন। অন্যহাতে চৰকাৰী গাঁওবুঢ়া বা প্ৰশাসনক নজনোৱাকৈ উৰিয়ামঘাটৰ লোকক আশ্ৰয় দিয়াক লৈও অৱতাৰণা হৈছে প্ৰশ্নৰ। চৰকাৰী গাঁওবুঢ়া চাহাবুদ্দিন আহমেদ। ধৰক মই খবৰটো পালো, ইয়াৰ লোকেল মানুহে মোক ফোন কৰিলে। কেতিয়া পাইছে? আজি ৰাতিপুৱা আধা ঘণ্টা আগত পালো। যিসকল লোক ইয়াত আহিছে তেওঁলোকে অৱগত এওঁলোকে মোক অৱগত কৰা নাই। অৱগত কৰা নাই। মই সেই কথাটো সুধিছো, আপোনালোক যে ইয়াত আহিলে মোকতো অৱগত কৰিব লাগিছিল। আমাৰ ইয়াত মাটি আছে, আমি চামান থম, আপোনালোকে দিব পাৰিবনে নাই? তেওঁলোকে কৈছে এইটোতো আমাৰ ভুল হ'ল। তোমালোকে মাটি কিনিছা, দলিল আছে, ঠিক আছে। পৰিস্থিতি এটা হৈ আছে, এইটোতো হ'ব নোৱাৰে নহয়। তোমালোকে আমাক সুধিব লাগে। মই গাঁৱৰ মানুহ আছো, গতিকে নুসুধি পেলাই তোমালোকে ইয়াত আহিছা, ঘৰৰ বস্তুখিনি আনিছা, এইটোতো বেয়া কথা হ'ল। গতিকে এইটো নহ'ব। গতিকে তোমালোকে গাড়ী যেনেকে আহিছে তেনেকে লৈ যাব। বেঙেনাআটিৰ ক্ষেত্ৰত আমাৰ বেঙেনাআটি এনেকুৱা এটা গাঁও, আজিলৈকে আমাৰ পূৰ্বপুৰুষৰ পৰা আজিলৈকে কোনো বিবাদ হোৱা নাই। ঠিতে নাই, আমি নিদিওঁ নহয়। আমি ধৰক উৰিয়ামঘাট বুলি নহয়, আমি চিনি নাপালে কাকো আমি ইয়াত যোগাযোগ আমাৰ সদস্য আইচি যোগাযোগ কৰিলোঁ। ইতিমধ্যে যোগাযোগ কৰিলোঁ, কৈছে নামখিনি আপুনি লিখি ৰাখক, পিছত মোক দিব। 5জনীয়া পৰিয়ালটোক আশ্ৰয় দিয়াক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে উত্তেজনাৰ। ব্যুৰো ৰিপৰ্ট, AM টেলিভিজন। আজিৰ শেষৰটো বাতৰি। মুখ্যমন্ত্ৰীৰ পদক্ষেপক আদৰণি জনাই শুকুৰবাৰে নিশা নগাঁৱত সংঘটিত ঘটনাৰ পাছতেই বিভিন্ন মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ। নগাঁৱৰ বিজ্ঞ সমাজৰ সৈতে আলোচনা কৰি ঢাকাই পত্ৰীৰ সলনি আন নাম দিয়াৰ মন্তব্য প্ৰকাশ ৰূপক শৰ্মাৰ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমি দেখা পালোঁ আপোনালোকৰ মাধ্যমেদি যে তেখেতে ঢাকাই পত্ৰীৰ নামটো সলনি কৰিবৰ কাৰণে ইতিমধ্যে জিলা আয়ুক্তক নিৰ্দেশ দিছে। আদৰণীয় পদক্ষেপ, কাৰণ ঢাকাৰ মানুহ তাততো কোনো নাইকিয়া। গতিকে ঢাকাই পত্ৰী তাত কিহৰ কাৰণে হ'ব পাৰে? এতিয়া অসমৰ মানুহে তাত ব্যৱসায় কৰি আছে, গতিকে তাততো এটা ঢাকাৰ নাম এটা দিয়াৰ কোনো প্ৰয়োজনে নাইকিয়া। গতিকে এই ক্ষেত্ৰত অসমৰ এই নগাঁৱৰ সমাজ জীৱনৰ লগত থকা প্ৰত্যেকগৰাকী ব্যক্তি একমত, সহমত। মুখ্যমন্ত্ৰীৰ কথাত আমি আদৰণি জনাইছোঁ। অতি শীঘ্ৰে ঢাকাই পত্ৰীৰ নামটো সলনি কৰি আমি নগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বিজ্ঞ সমাজৰ লগত কথা বতৰা পাতি এটা আমি অসমীয়া নাম, যাতে আমাৰ নগাঁৱৰ ঐতিহ্যৰ লগত জড়িত থকা এটা নাম আমি দিবৰ কাৰণে চিন্তা চৰ্চা কৰিম। একে সময়তে আমি আন কেইবাটাও অনুষ্ঠানৰ নাম দিবলগীয়া হৈ আছে। কেইবাখনো দলং, কেইবাখনো উদ্যান আমি নামসমূহ দিম। গতিকে মই এই কথাটো মই আদৰণি জনাইছোঁ। এটা সময় আছিলে যিটো কথা কৈছে ঢাকাই পত্ৰীতে বা বৰবজাৰ অঞ্চল সংলগ্ন হৈ আছে। যেতিয়া দীপাৱলীৰ সময় যেতিয়া আহে, দীপাৱলীৰ সময়ত তেতিয়া তাত বহুখিনি ব্যৱসায়ীয়ে তাত দীপাৱলী বোমৰ দোকান দিয়ে। আৰু বোমৰ দোকান যেতিয়া দিয়ে, তেওঁলোকে ভয়ত বোমৰ দোকান দিয়ে। সন্ধিয়া সময় হোৱাৰ লগে লগে এটা চাম আহি পেলাই তেওঁলোকৰ কেছ বক্সত হাত দি পেলাই টকা উঠাই লৈ গুচি যায়গৈ আৰু তেওঁলোকে বোম উঠাই লৈ গুচি যায়গৈ। সন্ত্ৰাস। আৰু দোকানীবিলাকতো তেওঁলোকৰ 7টা ছিষ্টেম আছিলে। এইটো মই 10 বছৰ আগৰ কথা কৈ আছোঁ। কিন্তু এতিয়া কোনো দোকানীয়ে ক'ব নোৱাৰে যে সেই ব্যৱস্থাটো এতিয়া আছে। যোৱা 10টা বছৰত বোমৰ দোকান যেতিয়া দিয়ে, মোক বহুতে ফোন কৰে
যে ছাৰ এইবাৰ এতিয়া আমি খুব শান্তিৰে আৰু একদম পূৰা সুৰক্ষিত হৈ পেলাই ব্যৱসায় কৰিছোঁ। ৰাতি দোকানখন বন্ধ কৰি পেলাই আমি ঘৰত যাব পাৰিছোঁ। আগতে ভয় আছিলে আমাৰ। গতিকে এই গুণ্ডামি, এই ধৰণৰ সন্ত্ৰাস ৰাজনৈতিক পৃষ্ঠপোষকতা যদি আজিৰ পৰা 10 বছৰ আগত নাথাকিলেহেঁতেন, কোনো সহায় তেনেকৈ ইমান সাহস নকৰিলেহেঁতেন। চৰকাৰ কাৰ আছিলে? কংগ্ৰেছৰ চৰকাৰ আছিলে। মন্ত্ৰী কোন আছিলে? নিজে আপোনালোকে গম পায়। গতিকে এগৰাকী বিয়াগম মন্ত্ৰী। গতিকে এই কথা বতৰাবিলাক মই এইকাৰণে কৈছোঁ যে সাহস দি পেলাই গুণ্ডামি প্ৰশ্ৰয় দিয়া আৰু ভয় সন্ত্ৰাসৰ মাজেদি নগাঁৱত ৰাইজক চলন ফুৰণ কৰিবলৈ দিয়া, প্ৰতিটো মুহূৰ্তত এই কথাবিলাকৰ পৰা মানুহ আঁতৰি পেলাই সেই আন্ধাৰ দিনবিলাকলৈ যাব নিবিচাৰে। আৰু সেই দিনটো মই অহাটো আমি কোনেও নিবিচাৰোঁ। গতিকে এই ধৰণৰ যাতে আৰু কোনো দিন নহয় আমি সকীয়াই দিছোঁ, যাতে অন্ততঃ নগাঁৱৰ এটা ঐতিহ্য আছে, নগাঁৱৰ মানুহখিনি শান্তিপ্ৰিয়, আৰু এই ক্ষেত্ৰত কোনো যাতে এই ধৰণৰ সুবিধা নহয় তাৰ কাৰণে মই সকীয়াই দিছোঁ। আজিৰ প্ৰাইম নিউজ ইমানেই আছিল। অধিক বাতৰিৰ বাবে চাই থাকক AN টেলিভিছন। নমস্কাৰ।